ইতিমধ্যে আমি আপোনাৰ পৰা গোটেইখিনি গম পাইছোঁ যে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কাৰ্যকলাপ কিন্তু বিধায়ক বা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সমগ্ৰ অসমখন ঘূৰি আছে ইয়াৰ ৰাজনীতিটো কি ইয়াৰ ৰাজনীতিটো হ'ল ৰাইজৰ দলক প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ ৰাজনীতিটো হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অতি কমেও 20 জন বিধায়কক ৰাইজৰ দলৰ পৰা জিকোৱা যোৱা সময়খিনিত যোৱা 4টা বছৰৰ মোৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাটো হ'ল যে 126 জন এমএলএ আছে কিন্তু 126 জন এমএলএ থকাৰ পাছতো মাত্ৰ এজন এমএলএ থকা ৰাইজৰ দলৰ পৰাহে অসমৰ বেছি কিছুবিলাক উঠাব লাগে সেই ৰাইজৰ এজন মানে অখিল গগৈ আছিল কাৰণে হেতুৱে অখিল গগৈ 5 জন বা 10 জন বা 20 জনটো অখিল গগৈ সৃষ্টি নহয় যদি এতিয়া মোৰ লগত যদি 10 জন মানুহ থাকে এমএলএ বা 20 জন যদি এমএলএ থাকে মই এতিয়া 2 মিনিট সময় পাওঁ 20 জন হলে মই 40 মিনিট সময় পাওঁ 40 মিনিটৰ ভিতৰত 10 মিনিটো যদি মই ক'বলৈ পাওঁ আৰু বাকি 30 মিনিট যদি বাকি সকলে কয় তেতিয়াহ'লে মই ভাবো যে অসমৰ বেসিক ইস্যুজবিলাক অসম বিধানসভাত সঁচাকৈ উত্থাপন কৰাটো সম্ভৱপৰ হ'ব যেনেকৈ আপুনি এবাৰ লক্ষ্য কৰিছিলে নে নাই মই নাজানো মই এখন প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিলোঁ প্ৰাইভেট মেম্বাৰ্ছ বিলত মই কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীজন যোৱা 25 বছৰ ধৰি শিক্ষামন্ত্ৰী বা এনেকুৱা ধৰণে জড়িত হৈ থাকিলে কিন্তু আজিৰ দিনটোতো অসমৰ এলপি স্কুলত 5টা বা 6টা ক্লাছ আছে অথচ এখন এলপি স্কুলত এজন বা দুজনহে শিক্ষক আছে 5টা বা 6টা ক্লাছক কেতিয়াও এজন বা দুজন শিক্ষকে পঢ়ুৱাটো সম্ভৱপৰ নহয় এখন এলপি স্কুলত একেলগতে এটা হলতে 6টা ক্লাছ বহি থাকে এফালে নেওতা এফালে কবিতা এফালে অংক এটো কেতিয়াও সম্ভৱপৰ নহয় মই কৈছিলোঁ যে আসলতে কোৱালিটি এডুকেশ্যন বিল আনে যে অসমৰ যদি সঁচাকৈ চৰকাৰী শিক্ষাক উন্নত কৰিব লাগে তেতিয়াহ'লে এই বেসিক ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু শিক্ষকসকলক যাতে কোৱালিটি এডুকেশ্যন দিব পাৰে তাৰ কাৰণে যাতে প্ৰশিক্ষণ তাৰ কাৰণে এখন আইন আনিব লাগে তাৰ নাম দিছিলোঁ দ্য আসাম কোৱালিটি এডুকেশ্যন বিল 2024 ঠিক তেনেকৈ মই কৈছিলোঁ যে অসমক যদি সঁচাকৈ আগুৱাই লৈ যাব লাগে আপুনি দেখিছিলে যে সেইদিনা বিজেপি আৰু আমাৰ বিৰোধী দলৰ মাজত ভোটাভুটি হৈ গৈছিলে মাত্ৰ 9টা ভোটত বিজেপি জিকি গ'ল নহ'লেতো বিজেপি চৰকাৰে সেইদিনা ভাগি গ'লহেঁতেন সেই প্ৰশ্নটো কি আছিলে মই কৈছিলোঁ যে অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হওক যদি পানী যোগান দিব নোৱাৰে চৰকাৰে পদত্যাগ কৰক ইৰিগেশ্যন যদি নহয় তেতিয়াহ'লে কেতিয়াও এডৰা পথাৰত 3বাৰ খেতি সম্ভৱ নহয় পৃথিৱীৰ সকলো জাতিয়ে এতিয়া আৰু কোনেও এতিয়া মানে ভেকুলিৰ বিয়া পাতি কেতিয়াও বৰষুণ বিচাৰি নাথাকে না ইৰিগেশ্যনৰ কথা কওঁতে মানে কথাটো আহিল মানে সমগ্ৰ অসমত যেটো খৰাং হৈ আছে হয় এটো কথা আপুনি যেটো কৈছে এটাতকৈ গুৰুত্বপূৰ্ণ বিষয় আছিল হয় মই কৈছিলোঁ যে এতিয়া এই বেসিক ইস্যুজবিলাক যে খেতিয়কৰ সমস্যাৰ কেনেকৈ সমাধান হ'ব আজি বন্দুক দিয়াৰ পৰিৱৰ্তে যদিহে আসলতে অসমীয়া মানুহৰ পথাৰত পানী যোগান দি দিলেহেঁতেন তেতিয়াহ'লে অসমীয়া মানুহে নিজৰ পথাৰবিলাক ৰক্ষা কৰিব পাৰিলেহেঁতেন নিজৰ পথাৰ ৰক্ষা কৰিলেহেঁতেন 3বাৰ যেতিয়া অসমীয়া মানুহে খেতি কৰিব তেতিয়াহ'লে কি হ'ব 3বাৰ খেতি কৰিলে তাৰ পৰা উৎপাদন হ'ব আৰু তেতিয়া পথাৰ কেতিয়াও বিক্ৰী নকৰে এইটো কাম কৰিব পাৰিলেহেঁতেন অসমৰ এই কমপ্লেক্স যি লেণ্ড ইস্যু অসমৰ যি অৰ্থনৈতিক ব্যৱস্থা অৰ্থনৈতিক ইস্যুজবিলাক আৰু অসমৰ যিবিলাক ৰাজনৈতিক জনগোষ্ঠীগত ইস্যুবিলাক এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু সেই ব্যৰ্থতাৰ পৰা হাৰিবৰ কাৰণে তেওঁ এতিয়া ইলেকশ্যনৰ সময়ত অকল এভিকশ্যনৰ প্ৰশ্নটো আনিছে এতিয়া মই যিটো কথা ক'ব খুজিছোঁ যে আজিৰ দিনটোত যদি এজন এমএলএ হৈ যদি মই অসমৰ এই বেসিক ইস্যুবিলাক উঠাব পাৰোঁ প্ৰত্যেকটো ক্ষেত্ৰতে মূল্যবৃদ্ধি হ'লেও মই মাত পাতিব লাগে শিক্ষা সমস্যা হ'লেও মই মাত পাতিব লাগে গৰাখহনীয়া সমস্যা হ'লেও মই মাত পাতিব লাগে এই প্ৰশ্নটো যদি মাতোঁ তেতিয়াহ'লে অসম বিধানসভাত আপুনি দেখিছিলে 51 জন বিধায়ক আছিলে অপজিশ্যন তাৰ ভিতৰত 51 জনৰ ভিতৰত এজনেই মাত পাতোঁ যদি আৰু 10 জন হয় তেতিয়াহ'লে অসমৰ গুৰুত্বপূৰ্ণ প্ৰত্যেকটো প্ৰশ্ন যে অসমৰ প্ৰত্যেকজন নিবনুৱা কেতিয়াকৈ সংস্থাপন দিব পৰা যাব তাৰ কাৰণে তোমালোকৰ মডেল কি তোমালোকৰ ভিজন কি এই প্ৰশ্নবিলাক মই অসম বিধানসভাত তুলি অসমৰ প্ৰত্যেকজন নিবনুৱাক কেনেকৈ সংস্থাপিত কৰিব পাৰি তাৰ মডেল দাঙি ধৰিব পাৰি কিন্তু সেইটো যদি নহয় আজি দুটা কাম কৰিব পাৰোঁ যদি কাইলৈ 20 জন এমএলএ জিকে তেতিয়াহ'লে চৰকাৰ আমাৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব আৰু যদি চৰকাৰ আমাৰ ওপৰত নিৰ্ভৰশীল হ'ব মই 3টা কাম চৰকাৰৰ জৰিয়তে কৰাম এক অসমৰ সকলো পথাৰত 5 বছৰৰ ভিতৰত পুৰা পানী যোগানৰ ব্যৱস্থা 2 অসমৰ প্ৰত্যেকজন মানুহক প্ৰফেশ্যনেল কৰি গঢ়ি তোলা অসমীয়া মানুহে শিকিবলগীয়া প্ৰথম বাক্যটো হ'ল যে প্ৰত্যেকজন অসমীয়াই প্ৰফেশ্যনেল হ'ব লাগিব 3 অসমৰ প্ৰত্যেকজন মানুহক চাকৰি দিবৰ কাৰণে আপোনাক মই এটাই কথা কৈছোঁ আপুনি এইবিলাক কথা খুব ভালকৈ বুজি পাই কাৰণে মই কৈছোঁ আজি আপুনি এটা কথা চাওক টাটাক
ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী খুলিবৰ কাৰণে 700 বিঘা মাটি দিলে 700 টকাত এটকাত টাটাই 25,000 কোটি টকা ইনভেষ্ট কৰিব তাৰ ভিতৰত 20,000 কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে দিব তাৰ উপৰিও ট্ৰান্সপৰ্ট ছাবচিডি দিব লিখি দিছে তাত মই নিজে প্ৰশ্ন সুধিছিলোঁ যদি 20,000 কোটি টকা মোৰ হাতত পৰে অসমত 26,000খন গাঁও আছে মই প্ৰত্যেকখন গাঁৱতে এটা ইণ্ডাষ্ট্ৰী খুলিব পাৰিম প্ৰত্যেকখন গাঁৱতে 50জনকে মানুহক চাকৰি দিব পাৰিম আৰু যদি 50জনকে মানুহক চাকৰি দিব পাৰোঁ অসমৰ নিবনুৱা সমস্যা শেষ হৈ যাব কোনো ল'ৰাই কেতিয়াও মিস্ত্ৰীৰ লগত যোগালি কৰি নহ'লে বা কেৱল সিকিউৰিটি গাৰ্ড কৰি কেতিয়াও থাকিব নালাগে আজি অসম চৰকাৰে কি সিদ্ধান্ত লৈছে কৈছে যে বেংগলোৰত যদি ল'ৰা এটাই কাম কৰিবলৈ গৈছে সি যদি ঢুকাইছে তাক আনিবৰ কাৰণে আমি এৰোপ্লেনৰ ভাড়াটো ফ্ৰীকে দিম ডেড বডিটো এৰোপ্লেনৰ ভাড়াটো ফ্ৰীকে দিয়াটো নহয় প্ৰত্যেকজন যুৱকক অসমতে কাম দিবৰ কাৰণে চৰকাৰে আঁচনি ল'ব লাগিছিলে এই প্ৰশ্নবিলাক যদি উত্থাপন কৰিবলৈ হয় ৰাইজৰ দলক লাগে অন্য কোনো দল কোনো বিৰোধী দল AIDF আহিলেতো অকল হিন্দু মুছলমানে ক'ব কংগ্ৰেছে কিবা এটা কথা কৈ দিলে আগতে তোমালোকৰ দিনত আমুক কৰাপশ্যন হৈছিল আমুক 2 নম্বৰ হৈছে বুলি কৈ দিয়ে মনে মনে বেচবেচিয়া হৈ যায় তো আন কোনেও নামতে গতিকে আজিৰ দিনটোত যদি সঁচাকৈ অসমৰ ৰাজনীতি সঠিক অৰ্থত নিব লাগে তেতিয়াহ'লে অসম বিধানসভাৰ 2026 চনৰ নিৰ্বাচনত ৰাইজৰ দলক আপোনালোকে কেইটামান ছিট দিয়ক মই আপোনালোকক এখন নতুন নিৰাপদ আৰু প্ৰত্যেকজন মানুহৰ স্বাৰ্থ পূৰণ হোৱা নতুন অসম দিব খোজোঁ